এয়া মিনু গৌলা বাইদেউ ডাঙৰণী তেখেত অসম গণ পৰিষদ দলত যোগদানে অসম গণ পৰিষদ দলক পুনৰবাৰ অসম গণ পৰিষদ দল শক্তিশালী কৰিব। অসম গণ পৰিষদ দল শক্তিশালী মানে অসম ৰাইজ শক্তিশালী। এয়া মিনু বাইদেউ এখন ফুলাম গামোচাৰ লগতে দলীয় গামোচাৰে আদৰণি জনাইছে। অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ। ধৰ্ম কুশল পাইক, মনোজ গোৱালা, কল্যাণ ওৰাং, সুৰেশ ঘাটোৱাৰ, কৰণ পাটনায়ক, আকাশ পাহাৰীয়া, দীপক ওৰাং, ৰহন ওৰাং, চালু কৰ্মকাৰ, সকলোৱে হাত চাৰি বজাব দেই। বন্তি তাছা, সন্ধিয়া তাছা, ঘাটোৱাৰ, কোমলী ঘাটোৱাৰ, জোনালী গোৱালা, মুনিতা তাঁতী, অনিতা তাঁতী, লক্ষ্মী তাঁতী, লক্ষ্মী তাঁতী, ৰমিলা ওৰাং, সুনীত কুৰ্মী, বাসুদেৱ কৰ্মকাৰ, কুৰ্মী তন্তবাই, হিমেশ কৰ্মকাৰ, ৰাজীৱ কৰ্মকাৰ, বিকাশ কৰ্মকাৰ, তন্তবাই প্ৰাক্তন। আজি পুনৰ অহাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। লক্ষ্যজ্যোতি কাকতি, লক্ষ্যজ্যোতি কাকতি, কৃষ্ণ ওৰাং, তুলেন ঘূৰি আহিছে। সমুদ্ৰজিৎ কোঁৱৰ, আমাৰ শ্ৰাৱণ কৈৰী ঘৰৰ পৰা আহিছিলে। আমাৰ ইয়াত ধনঞ্জয় বৰুৱা, ধনঞ্জয় বৰুৱা, কৃষ্ণকান্ত গোহাঁই, দীপক ওৰাং, মদন বৰদে, এইজন আমাৰ শৰৎ কাকতি, 2 নং ৱাৰ্ডৰ। অম্বিকী গোহাঁই, গুণিতা কোঁৱৰ, পুষ্পা কোঁৱৰ, মঞ্জুলী সেনাপতি, বৰ্ণালী গগৈ, দীপাঞ্জলি ঘৰফলীয়া, মনালী মন কাকতি, ৰিজু গগৈ, ৰঞ্জনা গোহাঁই, শচীন্দ্ৰ মুণ্ডা, শেৱালী মুণ্ডা, সপ্তাম কুৰ্মী আৰু মংগল ওৰাং, পৰিস্মিতা কোঁৱৰ বৰুৱা। আমাৰ বসন্ত বৰুৱাৰে আহক। বসন্ত বৰুৱা, শেৱালী বৰুৱা, মালবিকা বৰুৱা, প্ৰণামী বৰুৱা গোহাঁই, উৰ্মিলা তাঁতী, অনিলা তাঁতী, তেখেতসকলক আমি ওচৰলৈ মাতিছোঁ।
আজি ফুকনাঘাট অঞ্চলত অসম গণ পৰিষদ দলৰ ফুকনাঘাট আঞ্চলিক সমিতিৰ উদ্যোগত বৃহৎ যোগদান এটা অনুষ্ঠান আছিল। এই যোগদান অনুষ্ঠানত প্ৰায় 250 লোকে অসম গণ পৰিষদত যোগদান কৰিছে। তাৰ ভিতৰত ফুকনাঘাট পঞ্চায়তৰ বিগত কাৰ্যকালৰ সভানেত্ৰী মিনু গোৱালা ডাঙৰীয়ানী অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আস্থাৰ বিশ্বাস ৰাখি আকৰ্ষিত হৈ আজি অসম গণ পৰিষদ দলৰ আনুষ্ঠানিক যোগদান কৰে। মিনু গোৱালাক আমি আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। আৰু একে সময়তে আমাৰ কোঁৱৰগাঁও ৱাৰ্ডৰ আমাৰ ৱাৰ্ড সদস্য আছিলে তুলন গধিয়া, অসম গণ পৰিষদৰ আছিলে, কিন্তু পৰিস্থিতিগত কাৰণত তুলন গধিয়াই আম আদমি পাৰ্টিলৈ গুচি গৈছিল। কিন্তু গুচি গ'লেও তেওঁ যোৱা দিনকেইটাত আমাৰ সৈতে যোগাযোগত আছিল আৰু আমাৰ দলৰ কাম কাজখিনি কৰি আগুৱাই নিছিল। আজি তুলন গধিয়াৰ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। আৰু একেলগতে আজি ফুকনাঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডৰ পৰা বহুসংখ্যক পুৰুষ মহিলা যুৱক যুৱতীসকল আহি যোগদান কৰিছে। আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে চাহ জনগোষ্ঠীয় চাহ বাগিচাৰ লোকসকল উঠি আহি দলে বলে অসম গণত যোগদান কৰিছে। এই যোগদানে আহি থকা দিনত কেৱল ফুকনাঘাট গাঁও পঞ্চায়ততো নহয়, সমগ্ৰ চাবুৱা লাহোৱাল সমষ্টি সমগ্ৰ অসমত এটা যোগাত্মক প্ৰভাৱ পেলাব আৰু অসম গণ পৰিষদ দলক শক্তিশালী কৰি তুলিব। প্ৰায় 200ৰো অধিক আহিছে, জইন কৰিছে। যিহেতু মই যোৱা 23 চনৰ 3 তাৰিখে মই বিজেপিত জইন কৰিছিলোঁ। কংগ্ৰেছ দলৰে মই সভানেত্ৰী আছিলোঁ ফুকনাঘাট পঞ্চায়তৰ। আৰু মই এতিয়া বৰ্তমান আহি এজিপি দলত আজি মই জইন কৰিছোঁ অসম গণ পৰিষদ দলত। যিহেতু মোৰ তেনেকুৱা কোনো কথা নাই, আজি বিজেপি হওক এজিপি একেটা টকাৰ দলৰ মানে ইপিটি বুলি ক'লেও একেটা মুদ্ৰাৰ ইপিটি বুলি ক'লেও বেয়া নহয়। গতিকে তেওঁলোকে লগতে আছে যিহেতু, আৰু তেওঁলোকে মিত্ৰজোঁট বুলি গম পাওঁ। আৰু কিন্তু হয় মই বিজেপিত আছিলোঁ পোনপটীয়াভাৱে, কিন্তু মই আজি আহিছোঁ আমাৰ জনপ্ৰিয় বিধায়ক ফেনাকণ বৰুৱাদেৱ মই তেওঁৰ যিটো নীতি আদৰ্শ তেখেতৰ আকৃষ্ট হৈ আহিছোঁ। লগতে মই এখন ভাল ধৰণে কাম কৰিবৰ কাৰণে মই এখন ফিল্ড বিচাৰোঁ। আগন্তুক দিনত মই হয়তো সেইখিনি কাম কাজ কৰিবৰ কাৰণে মই বিজেপি দলত মই পোৱা নাছিলোঁ, আৰু গতিকেলৈ তাতে পোৱা নাছিলোঁ। হয়তো তাৰ মাজত মোৰো কিজানি ক'ৰবাত কুটি নাটি থাকিব পাৰে, সেইকাৰণেও পোৱা নাছিলোঁ। মই হয়তো সেইখিনি আগবাঢ়িব, কিন্তু মই ইয়ালৈ আহিছোঁ আৰু তেখেতৰ নীতি আদৰ্শ আগত ৰাখি আহিছোঁ। আৰু তেখেতক মোক ভাল লাগে, আৰু সেই আমাৰ বিজেপি বিধায়ককো মোক ভাল লাগিছিলে। কিন্তু তথাপিও মানে তাত অকণমান মই বিজেপিৰ যিটো ফুকনাঘাটৰ কথা কৈছোঁ, ফুকনাঘাটত যিটো সাংগঠনিক ভেটি আছে, সেই ভেটি অলপ মই দেখাত অকণমান মানে দুৰ্বল হৈ যোৱা যেন লাগিছে। আৰু মই কাম কাজ কৰিবলৈ তেনেকৈ সুবিধা পোৱা নাছিলোঁ, আৰু তেনেকৈ মই প্লেটফৰ্ম পোৱা নাছিলোঁ। গতিকেলৈ মই ওলাই আহিছোঁ। মই কাম কৰিম বুলিয়ে ওলাই আহিছোঁ। যদি আমাৰ বিধায়ক আৰু ৰাইজে সুবিধা দিয়ে আগন্তুক দিনত মই সুকলমে কাম কৰি যাম বুলি আহিছোঁ। আৰু মই সেই বিচাৰিছোঁ, আৰু বেলেগ মোৰ ক'বলগীয়া নাই, ইমানখিনিয়ে ক'বলগীয়া আছে।